কংগ্ৰেছতকৈ অখিলৰ প্ৰতি তেওঁলোকৰ বিশ্বাসটো বেছি আছে, কিন্তু ২৬ত নহ'ব, কাৰণ তেওঁ সংগঠন নাই বা বেকআপ নাই। গতিকে মই ভাবোঁ ২৬ত অসমৰ মুছলিম মানুহৰ মিয়া মুছলমানৰ ভোট, অসমীয়া মুছলমানৰ ভোটটো বেছি আমি পাম, মিয়া মুছলমানৰ ভোট বেছি কংগ্ৰেছে পাব, অখিল গগৈ এটা শ্বেয়াৰ পাব, কিন্তু ২০৩১লৈকে এইটো শিফ্ট হ'ব। আৰু মই ভাবোঁ যে ৩১ত অখিল গগৈ বেছি পাব, যদি মাজত যিটো তেওঁ পাগলামি কৰি থাকে সেইটো যাতে নকৰে। মই ভাবোঁ যে আমাৰ ইয়াত বিধায়কসকলৰ পাৰফৰ্মেঞ্চ বহুত ভাল, কিন্তু পাৰ্টিয়ে কাক টিকট দিয়ে বেলেগ কথা, কিন্তু আমাৰ ইয়াত MLA সকলৰ পাৰফৰ্মেঞ্চ বহুত বেছি ভাল। গোটেইকেইটা সমষ্টিতে কাম হৈছে, মানুহৰ ছেটিছফেকশ্যন আছে, কিন্তু বোলে কোনোবা মহিলা বা কিবা জাতিগত সমীকৰণ, অঞ্চলগত সমীকৰণ, ভৌগোলিক সমীকৰণ, পাৰ্টিৰ মিটিঙত যিকোনো কথা হ'ব পাৰে, কিন্তু এই ৫ বছৰ ডিব্ৰুগড় তিনিচুকীয়া জিলাৰ MLA সকলে ভাল কাম কৰিছে। পাৰ্টিৰ ফালৰ পৰা তেওঁলোকৰ ওপৰত কোনো গ্ৰিভেঞ্চেছ নাই যে আপোনালোকে বেয়া কাম কৰিছে বা কৰিব পৰা নাই, কিন্তু টিকেটটো বেলেগ। টিকেটটোতো এটা আলোচনা হ'ব, বহিব, বিভিন্ন কথা আলোচনা হ'ব, এটা বেলেগ কথা। কিন্তু যদি আপোনালোকে মোক মুখ্যমন্ত্ৰী হিচাপে সোধে যে MLA সকলৰ পাৰফৰ্মেঞ্চত আপুনি সন্তুষ্ট নে, মই ক'ম মই বেছি সন্তুষ্ট। চাবুৱা লাহোৱালত AGPৰো অসুবিধা আছে, BJPৰো অসুবিধা আছে। গতিকে এইটো চিট লৈ হয়তো ফ্ৰেণ্ডলি কণ্টেষ্টটো হ'ব পাৰে, আৰু নহ'লে কিবা বেলেগ সিদ্ধান্ত হ'ব পাৰে, কিন্তু ইয়াত BJPৰ কাৰ্যকৰ্তাসকলেও বিচাৰে যে আমি খেলিম, আৰু AGPও বিচাৰে আমি খেলিম। সেইকাৰণে সংঘাতত নোযোৱাকৈ কিবা এটা ৰাস্তা এটা ওলাব লাগিব। এনেকুৱা ধৰণৰ তেওঁলোকেতো চব ৰাজনৈতিক দলক দাবী কৰে না, এইটোতো প্ৰত্যেক মানুহে দাবী কৰিব যে আমাৰ চিট বঢ়াওক, কিন্তু চিটটোতো বাঢ়িব লাগিব। তাৰ কাৰণে দিল্লীৰ মিটিঙত কি হ'ব এইটো আগতীয়াকৈ কোনেও ক'ব নোৱাৰে। সাগৰত গৈতো সিদিনা গোটেই মহিলাবিলাকে তেওঁক চুমা বাবা মাতি আছে, তেওঁ লগতে আছে মোৰ লগত। গতিকে তেওঁ জিকে নিজিকে মই ক'ব নোৱাৰোঁ। মহিলা আইসকলৰ পুঁজি বিতৰণত গৈছিলোঁ, অখিল গগৈ মোৰ লগত আছিল, আমি একেলগে মহিলাসকলক নমস্কাৰ দিছোঁ, সকলো মহিলাই তেওঁক পিছফালৰ পৰা চুমা বাবা বুলি চিঞৰি আছে। গতিকে এতিয়া কি হয় নাজানো, আৰু তেওঁক জিকা নিজিকা মই কমেণ্ট একো নিদিওঁ, কিন্তু BJPৰ কাৰণে শিৱসাগৰ চিটটো টাফ চিট, এইটো BJPৰ কাৰণে ইজি চিট নহয়। আৰু মই শিৱসাগৰটো কৈছোঁ, আমাৰ তাতে কেণ্ডিডেটো বেছি, চিটটো ইমান ষ্ট্ৰং নহয়, মানুহো বেছি, এজনে টিকট নাপালে বাকী কেইজনে কি কৰিব জানা টান। গতিকে তুলনামূলকভাৱে আমাৰ আপাৰ আছামত যিকেইটা উইক চিট আছে ৩-৪টা, তাৰ ভিতৰত শিৱসাগৰটো অন্যতম।